ফুচুলাইনি গণধৰ্ষণ ধিঙৰ ঘটনাৰ পিছত এইবাৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত জঘন্য ঘটনা। আৰক্ষীৰ হাতত তিনি পাখণ্ড, নুৰ আলম, শ্বেখ আব্দুল্লাহ আৰু জামাল খান। চিকিৎসালয়ত চিকিৎসাধীন দুই কিশোৰী। মই এইটো কথা ক'ব বিচাৰিছোঁ যে যোৱা কিছুদিন আগতে আমাৰ যিটো কলকাতাৰ ঘটনা হৈ গ'ল, লগতে যোৱাকালি যিটো আমি দেখিবলৈ পালোঁ ধিঙৰ ঘটনাটো, সেই ঘটনাটো মাৰ নাযাওঁতে আমাৰ তুলসীবিল অঞ্চলত, আমি বৃহত্তৰ এই অঞ্চলত আমি হিন্দু মুছলিম আমি সকলোৱে একত্ৰিত হৈ একেডাল একেলগে ইমান মিলা প্ৰীতিৰে চলি আছোঁ। এইটো সময়তে এনেকুৱা এটা লজ্জাজনক ঘটনা হ'ব বুলি আমাৰ অঞ্চলত আমি ভবা নাছিলোঁ। গতিকে মই আজিৰ এই আপোনালোকৰ লাইভৰ জৰিয়তে মই চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ যে এই ঘটনাটো যোৱাকালি ৰাতি মই যেতিয়া 12টা-1টা মানত খবৰ পালোঁ, অহাৰ পিছত যিটো দেখা পালোঁ, দুজনী কণমানি ছোৱালী, নাবালিকা, বয়স 14-14 পৰা 15 বছৰ বয়স হ'ব, এই তেওঁলোকক ফুচুলাই যিসকল ল'ৰাই ঘৰৰ পৰা ওলাই লৈ গৈছে, তেওঁলোকক চৰকাৰে উচিত শাস্তি দিব লাগে আৰু অতি সোনকালে এইটো কুইক একশ্যন হ'ব লাগে, ইমান লেহেমীয়া হ'ব নালাগে। মই তুলসীবিল আৰক্ষী চকীৰ লগতে গোসাইগাঁও আৰু কোকৰাঝাৰৰ SP মহোদয়কে মই এই লাইভৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে অতি সোনকালে যি দোষী এই নাবালিকা ছোৱালীক এনেকৈ ফুচলাই লৈ গৈ বিজনেছ কৰিছে নে ইহঁতে কি লাভ জেহাদ কৰিব বিচাৰিছে, ইয়াত হিন্দু মুছলিমৰ কথা মই কোৱা নাই, কিন্তু কথাটো হৈছে যিয়ে দোষীয়ে উচিত শাস্তি পাব লাগে। এই কিছুমান নিৰ্দিষ্ট কিছুমান মুছলিম উদ্ভণ্ডালী ল'ৰাৰ কাৰণে আজি মুছলিম সমাজখনো আজি লজ্জাত পৰিণত হৈছে। সেইকাৰণে আমি মুছলিম সমাজখনক আমি দোষাৰোপ কৰিব নোৱাৰোঁ, কাৰণ ইহঁতৰ একাংশ ভাল মানুহ আছে, আমি দেখিবলৈ পাইছোঁ, একেলগে থাকোঁ, বহুত দেখিবলৈ পাইছোঁ, কিন্তু ইহঁতৰো কিছুমান এনেকুৱা উদ্ভণ্ডালী ল'ৰা ছোৱালীৰ কাৰণে আজি গোটেই সমাজখনে বদনামত ভুগিব লগা হৈছে। আৰু লগতে আমি আজি ইমান এটা অঞ্চলত ইমান ধুনীয়াকৈ বসবাস কৰি আছোঁ, এই অঞ্চলত যদি এনেকুৱা অপ্ৰীতিকৰ ঘটনা 2012ৰ দৰে যদি ঘটনা আকৌ পুনৰাবৃত্তি হয় ইয়াত, তাৰ কাৰণে জগৰীয়া কোন হ'ব আচলতে, হিন্দু সমাজ নে মুছলিম সমাজ? গতিকে মই কৈছোঁ ইয়াত কোনো সমাজ, কোনো জাতি ধৰ্মৰ কথা নাই। মই চৰকাৰক এটাই অনুৰোধ কৰিছোঁ, যিসকলে দোষী, যিসকল কালপ্ৰিট, এই ঘটনাত জড়িত, যিসকলে ছোৱালীকেইটা ঘৰৰ পৰা বাহিৰ কৰি লৈ গৈছে, তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগে, কাৰণ ছোৱালীবিলাক একেবাৰে নাবালিকা। আৰু এজন মই শুনিবলৈ পোৱা মতে কালি গোটেই ৰাতি মই তুলসীবিল আৰক্ষী চকীত আছিলোঁ, IC ছাৰৰ লগতো আমি কোপাৰেট কৰি আছিলোঁ যাতে ঘটনাটো অতি সোনকালে ছল্ভ কৰিব পৰা যায়। কিন্তু আমি যিখিনি দেখা পাইছোঁ সেইখিনি খুব ভয়ানক, এইখিনি আমি ব্যাখ্যা কৰিব নোৱাৰোঁ। গতিকে আমি গোটেইখিনি চৰকাৰক এৰি দিছোঁ, আপোনালোকে ইয়াৰ উচিত তদন্ত কৰক আৰু দোষীক উচিত শাস্তি দিয়াৰ এটা ব্যৱস্থা কৰক, যাতে আৰু তুলসীবিল অঞ্চলত এনেকুৱা ঘটনা ঘটিব নোৱাৰে। আমি যি হিন্দু মুছলিম আমি সকলোৱে ভাইৰ দৰে মিলি আছোঁ, এই মিলা প্ৰীতিটো আমাৰ ইয়াত আৰু যাতে বিনিষ্ট হ'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম। ছোৱালী দুটাৰ অৱস্থা কেনেকুৱা? ছোৱালী দুটাৰ মই যিখিনি শুনিবলৈ পাইছোঁ, এজনী ছোৱালী বৰ্তমান তুলসীবিল থানাত আছে, তেখেতে তাইৰ পৰা IC ছাৰে ষ্টেটমেণ্ট লৈ আছে। আৰু এজনী ছোৱালীৰ অৱস্থা খুবেই সংকটজনক, এনেকুৱা কি ঘটিছে, কি ঘটনা সেয়া পিছত ওলাব, তদন্ত কৰাৰ পিছত ওলাব। এজনী চেন্সলেছ হৈ আছে, গোসাইগাঁও হাব্ৰুবিল হস্পিটেলৰ পৰা ছোৱালীজনীক ইতিমধ্যে কোকৰাঝাৰলৈ ৰেফাৰ কৰিছে, ছোৱালীজনীৰ অৱস্থা খুবেই সংকটজনক। গতিকে এই বস্তুখিনি চালি জাৰি চোৱাৰ কাৰণে মই চৰকাৰী আৰু বিভাগীয় পক্ষক মই আহ্বান